নমস্কাৰ বন্ধুসকল আপোনালোক আটাইকে ডুৱাফিন টিপছলৈ স্বাগতম জনাইছোঁ। অসম চৰকাৰে অসমৰ ছাত্ৰীসকলৰ বাবে লোৱা নিযুত মইনা 2.0 স্কলাৰশ্বিপ আঁচনিখন এখন অতি গুৰুত্বপূৰ্ণ আঁচনি। এই আঁচনিৰ প্ৰধান উদ্দেশ্য হৈছে অসমৰ ছাত্ৰীসকলৰ উচ্চ শিক্ষাত আৰ্থিক বাধা দূৰ কৰা আৰু লগতে অসমক বাল্য বিবাহ মুক্ত কৰা। আজিৰ ভিডিঅ'ত আমি জানিম এই আঁচনিখন পাবৰ বাবে ছাত্ৰীসকলৰ মাজত কি যোগ্যতা থাকিব লাগিব, তেওঁলোকে ক'ত কেনেকৈ কিদৰে আবেদন কৰিব পাৰিব আৰু এই আঁচনিৰ ধন কিদৰে আৰু কেতিয়া ছাত্ৰীসকলৰ একাউণ্টত সোমাব, এই সকলোখিনি কথা আজিৰ ভিডিঅ'টোত সামৰি লোৱা হৈছে। তো আশা কৰোঁ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টোত লাইক আৰু শ্বেয়াৰ কৰিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে বলক আজি দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ এই ইম্পৰ্টেণ্ট ভিডিঅ'টো। নিযুত মইনা 2.0 আঁচনিখনৰ প্ৰধান লক্ষ্য হৈছে অসমৰ ছাত্ৰীসকলক উচ্চ শিক্ষালৈ উৎসাহিত কৰা আৰু অসমত বাল্য বিবাহ বন্ধ কৰা। এই আঁচনিৰ অধীনত DBT অৰ্থাৎ ডিৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ মাধ্যমেৰে অসম চৰকাৰে পোনপটীয়াকৈ ছাত্ৰীসকলৰ একাউণ্টত এই আঁচনিৰ ধন জমা কৰিব, যাৰ ফলত ছাত্ৰীসকলে নিজৰ উচ্চ শিক্ষাৰ সপোন পূৰ কৰাত সহায় হ'ব। এই আঁচনিয়ে হায়াৰ ছেকেণ্ডেৰী পঢ়ি থকা ছাত্ৰীসকলক প্ৰতি মাহে 1000 টকাকৈ প্ৰদান কৰিব। আণ্ডাৰ গ্ৰেজুৱেট যেনে BA, BSc আৰু BCom পঢ়ি থকা ছাত্ৰীসকলক প্ৰতি মাহে 1250 টকাকৈ প্ৰদান কৰিব। আনহাতে পোষ্ট গ্ৰেজুৱেট বা B.Ed পঢ়ি থকা ছাত্ৰীসকলক প্ৰতি মাহে 2500 টকাকৈ এই আঁচনিয়ে প্ৰদান কৰিব। নিযুত মইনা 2.0 আঁচনিৰ বাবে অসমৰ সকলো অবিবাহিতা ছাত্ৰীয়ে আবেদন কৰিব পাৰিব। PG বা B.Ed স্তৰত বিবাহিত ছাত্ৰীসকলেও এই আঁচনিৰ সুবিধা পাব। কিন্তু মন্ত্ৰী, বিধায়ক, সাংসদৰ কন্যা আৰু ইতিমধ্যে অন্য স্কলাৰশ্বিপ গ্ৰহণ কৰা ছাত্ৰীসকলে এই আঁচনিৰ সুযোগ নাপাব। নিযুত মইনা 2.0 আঁচনিখন জাতি, ধৰ্ম, বৰ্ণ বা অঞ্চলভেদে সীমাবদ্ধ নহয়। এই আঁচনিখনৰ বাবে যোগ্য প্ৰতিগৰাকী ছাত্ৰীয়ে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব আৰু এই আঁচনিৰ যোগ্য প্ৰতিগৰাকী ছাত্ৰীয়ে এই আঁচনিৰ সুযোগ গ্ৰহণ কৰিব পাৰিব। নিযুত মইনা 2.0 আঁচনিখনৰ প্ৰধান উদ্দেশ্য হৈছে অসমত বাল্য বিবাহ সম্পূৰ্ণৰূপে বন্ধ কৰা, অভিভাৱকহীন আৰু পিছপৰা পৰিয়ালৰ ছাত্ৰীসকলক উচ্চ শিক্ষাৰ সুযোগ প্ৰদান কৰা আৰু 2026 চনৰ ভিতৰত অসমক বাল্য বিবাহ মুক্ত ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা। নিযুত মইনা 2.0 আঁচনিৰ বাবে কিদৰে আবেদন কৰিব পৰা যায়? নিযুত মইনা 2.0 আঁচনিৰ বাবে আবেদন পত্ৰসমূহ বিদ্যালয়, মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত বিতৰণ কৰা হয়। আবেদন পত্ৰ গ্ৰহণ কৰি পূৰ কৰি জমা দিলে নিৰ্ধাৰিত কৰ্তৃপক্ষই অনুমোদন দিয়াৰ পিছত DBTৰ মাধ্যমেৰে বেংক একাউণ্টত এই স্কলাৰশ্বিপ জমা কৰা হয়। উদাহৰণস্বৰূপে হায়াৰ ছেকেণ্ডেৰী, প্ৰভিন্সিয়েলাইজ কলেজ আৰু আসাম ইউনিভাৰ্চিটিৰ ছাত্ৰীসকলে ইতিমধ্যে এই আবেদন জমা কৰিছে। নিযুত মইনা 2.0 আঁচনিৰ ধন একাউণ্টত কেতিয়া সোমাব? যেতিয়া আপোনাৰ আবেদন কৰ্তৃপক্ষই অনুমোদন জনাব, তাৰ পিছত চৰকাৰে DBTৰ মাধ্যমেৰে পোনপটীয়াকৈ আপোনাৰ বেংক একাউণ্টত এই ধন জমা কৰিব। এই ধনৰ জমা প্ৰক্ৰিয়া ইতিমধ্যে 2025 শিক্ষাবৰ্ষৰ বাবে আৰম্ভ হৈছে আৰু ষ্টেপ বাই ষ্টেপ সকলো ছাত্ৰীৰ একাউণ্টত এই আঁচনিৰ ধন জমা কৰা হ'ব। যিসকলে ইতিমধ্যে আবেদন কৰিছে তেওঁলোকৰ আবেদন স্বীকৃত হ'লে 1 মাহৰ স্কলাৰশ্বিপৰ ধন জমা হৈ যাব। এই ভিডিঅ'টোত নিযুত মইনা 2.0 আঁচনি সন্দৰ্ভত প্ৰদান কৰা সকলোবোৰ তথ্য গভৰ্ণমেণ্ট অৱ আছাম আৰু মুখ্যমন্ত্ৰীৰ অফিচিয়েল ঘোষণাৰ পৰা সংগ্ৰহ কৰা হৈছে। তো বন্ধুসকল, নিশ্চয় আজিৰ এই ভিডিঅ'টোৰ মাজেৰে নিযুত মইনা 2.0 আঁচনিখনৰ বিষয়ে সবিশেষ তথ্য লাভ কৰিবলৈ আপুনি সক্ষম হৈছে। যদি ভিডিঅ'টো আপোনাৰ কাৰণে উপযোগী যেন লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি কিবা প্ৰশ্ন থাকে আপুনি আমাক কমেণ্ট বক্সত সুধিব আৰু অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে লগ পাম পৰৱৰ্তী ভিডিঅ'ত। তেতিয়ালৈকে আপোনালোক আটাইকে জনাইছোঁ বিদায়।